এইকেইটা আগত দিব দে ঝাৰখণ্ডৰ এগৰাকী আৰক্ষী বিষয়া আপোনাৰ ষড়যন্ত্ৰ কৰিবলৈ গুৱাহাটী আৰু দিল্লীলৈ মানুহ পঠিয়াব বুলি ঝাৰখণ্ডৰ বিজেপিৰ সভাপতিয়ে প্ৰকাশ কৰিছে। ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে। তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ। এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীয়ে এটা টুইট কৰিছে যে মোক কৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি। বিষয়টো মই ডিটেইলছ নাজানো কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলোঁ। মই মাত্ৰ টুইটটো পঢ়িছোঁ। ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম, তেতিয়া মই গোটেই কথাখিনি গম পাম। মই নাভাবোঁ কাৰো লগততো মোৰ ব্যক্তিগত শত্ৰুতা নাই, হ'লে যদি পলিটিকেল হ'ব বেলেগ কথা একো নাই। ছাৰ, আজি লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীত সংবাদ মেল দিছে যে আপুনি মানে ৰাজনৈতিকভাৱে লাভালাভৰ বাবেহে উচ্ছেদৰ হেৰিটো কৰিছে আৰু আদানী আৰু আম্বানীক 50,000 বিঘা মাটি দিব বিচাৰিছে। লুৰিণজ্যোতি গগৈয়ে এখন এফিডেভিট দি কওক যে উৰিয়াম ঘাটত উচ্ছেদ কৰি মাটি মই আদানীক দিম বুলি কৈছোঁ। তাততো আজিৰ পৰা বৃক্ষৰোপণ আৰম্ভ হৈছে। গৰুখুটিৰ মাটি কি উচ্ছেদ কৰি আমি আদানী আম্বানীক দিছোঁ নেকি? লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছোঁ। ধন্যবাদ দিব নোৱাৰে, নালাগে, সমালোচনা নকৰিব, কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি সত্তা ইয়াত জীয়াই থাকিব লাগে, এইটোৱে আমাৰ শেষ সুযোগ। আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, কৰক, মোৰ আপত্তি নাই, কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে তাৰ মাজত নোসোমাব, ৰাইজৰ অভিশাপ পাব। অকণমান লেহেমীয়া গতিত চলি আছে, তাক ঠিক কৰিব লাগিব। ছাৰ, বিটিআৰ চুক্তি অনুসৰি গাঁও মানে কৰ্তন কৰা হোৱা নাই, কিন্তু অন্তৰ্ভুক্তি হ'ল, এই ক্ষেত্ৰত আপুনি কি চক? গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি এনেকুৱা এটা ব্যৱস্থা, তাৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুয়োটাই থাকিব। সেইকাৰণে অলপ ভাবি চিন্তি লাহে লাহে সকলো কাম কৰিব লাগে। বহুত বেছি স্পীডত হৈ গ'লে আকৌ 4,000 মানুহৰ মৃত্যু হোৱা সেইখন বিটিআৰলৈ যাতে আমি উভতি যাব নালাগে। অখিল গগৈ এইবাৰ ইলেকশ্যনত বেয়াকৈ হাৰি যাব। ৰাইজে একেবাৰে তেওঁ যাক গলত লৈ চুমা খাইছে, ৰাইজে কেতিয়াও ক্ষমা নকৰে। যি মানুহে আমাৰ জাতি সত্তাটোক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে, তেওঁলোকক বৰঘৰলৈ লৈ অহাৰ বাবে এই পাৰ্টিবিলাকে প্ৰচেষ্টা কৰি আছে। তেওঁলোকে যি কৰে কৰক, মই অকলে মোৰ কামত অবিচল অটল। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব। চান্স পালে বাংলাদেশীক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম। ছেক্ৰেটাৰী অপেনলি বিৰোধ কৰা দেখা গৈছে বিজেপিক। ইউপিপিএলৰ ছেক্ৰেটাৰী অপেনলি বিৰোধ কৰিছে বিজেপি। এই ক্ষেত্ৰত মই নাভাবোঁ। ইউপিপিএল হওক, বিপিএফ হওক, সকলোৰে মোৰ লগত ভাল সম্পৰ্ক। মোৰ মিটিঙতো আপোনালোকে দেখিছে মই কাকো সমালোচনা কৰা নাই। কোনোবাই যদি ৰাজনীতিত অলপ ভোট পাম বুলি আমাক গালিও পাৰে, মই কোনো প্ৰতিক্ৰিয়া নকৰোঁ, কাৰণ ইলেকশ্যন পাৰ হৈ যাব, আমি আকৌ একেলগে থাকিব লাগিব। সেইকাৰণে মই কোনো আলোচনা সমালোচনা বিটিআৰত কৰিব খোজা নাই। বিটিআৰত ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, VCDCটো ইলেক্টেড হ'ব লাগে। বিটিআৰত সকলো জাতি জনগোষ্ঠীয়ে বিটিআৰখনক আঁকোৱালি ল'ব লাগে। আমাৰ ইলেকশ্যন পজিটিভ, কাকো আমি গালি গালাজ নকৰোঁ, কাকো সমালোচনা নকৰোঁ, কাৰণ মই এটা কথা জানো, ইলেকশ্যন হোৱাৰ পিছতো আমি একেলগে থাকিব লাগিব। সেইকাৰণে মোক যদি কোনোবাই গালি পাৰে মই একদম বেয়া নাপাওঁ,
কিন্তু মই কাকো মই সমালোচনা নকৰোঁ। মোৰ আৰু কেইটামান সমষ্টি যাব বাকী আছে। এটা এটাকৈ সমষ্টিত গৈছোঁ, মানুহক সুধি আছোঁ। য'ত মানুহে কৈছে বিজেপি ইয়াত নালাগে আমি নিদিওঁ, য'ত মানুহে কৈছে বিজেপি লাগে তাতে আমি দিম। এতিয়া মোৰ আৰু 20টামান সমষ্টি 19টামান সমষ্টি যাব আছে। 20 আগষ্টৰ ভিতৰত মোৰ যোৱা হৈ যাব। 21-22 তাৰিখে আমি সিদ্ধান্ত ল'ম। মানে মোক 2-এজন ব্যৱসায়ীয়ে কৈছে যে অভাৰব্ৰিজখন হ'লে আমাৰ ব্যৱসায়টো বেয়া হৈ যাব বুলি। কাৰো মনত মই দুখ দিব নোখোজো। ৰাইজে যিহেতু সেতুখন বিচাৰিছে, গতিকে আপোনালোকে অলপ কথা পাতি ল'ব। মই তেওঁলোককো এবাৰ সুধি ল'ম। কাজিয়া পেচাল কৰি উন্নয়নৰ কাম কাজিয়া পেচাল কৰিলে ভাল নালাগে। পৰ্যটন ভূমি হিচাপে পৰিগণিত হয় বগামাটি, চব ঠিক কৰিব লাগিব। এতিয়া BTRতটো মই ডাইৰেক্ট একো কৰিব নোৱাৰো, প্ৰমোদ বড়োৰ অনুমতি ল'ব লাগিব। সেইকাৰণে মই বিচাৰিছোঁ যে বিজেপি শক্তিশালী হওক, ৰাজ্যৰ বাকী স্থানত যেনেকৈ বিজেপিয়ে কাম কৰি আছে তেনেকৈ যাতে BTRতো কৰিব পাৰে। সেইকাৰণে আমি বিচাৰিছোঁ যে এইবাৰ BTRত বিজেপি শক্তিশালী। আজি সংবাদমেলত এটা কথা উত্থাপন কৰিছে যে আপচু যদি অক্টোবৰৰ পৰা কোনো ধৰণৰ কাৰ্যকৰী নহয় BTR চুক্তিৰ ক্ষেত্ৰত তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী BTR চুক্তি কাৰ্যকৰী হৈছে। আপচুৰ লগত আলোচনা আমি সদায় চলাই থাকোঁ। 125তম সংশোধনীটো অলপ দেৰি হৈছে। ত্ৰিপুৰাৰ সংগঠনকেইটাৰ লগত ভাৰত চৰকাৰৰ বুজাবুজি হ'ব পৰা নাই কাৰণে। কাৰ্বি আলং ডিমা হাছাও BTR লৈ কোনো প্ৰব্লেম নাই। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত ময়ো একমত যে যিমান সোনকালে পাৰি 125তম সংশোধন হ'ব লাগে। তেতিয়া BTRত 60টা ছিট হ'ব। প্ৰত্যেক জাতি জনগোষ্ঠীয়ে অন্ততঃ এজন MCLA কৰিব পাৰিব। গতিকে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত মোৰ কোনো দ্বিমত নাই। তেওঁলোকৰ দাবীক মই সমৰ্থন কৰোঁ আৰু প্ৰয়োজন হ'লে গৃহমন্ত্ৰী ডাঙৰীয়াক মই আকৌ এবাৰ ক'ম যাতে অক্টোবৰৰ ভিতৰত বা এটা সময়সীমাৰ ভিতৰত যাতে 125তম সংশোধনীটো হ'ব পাৰে।